সমাগত যেহেতু পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে ভোটাৰ তালিকা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটাৰ তালিকাত যথেষ্ট বিসংগতিৰ অভিযোগ উত্থাপন হৈছে এবাৰ দুলিয়াজানৰ ভাদৈ পঞ্চায়তত দেখিবলৈ পোৱা গৈছে ভোটাৰ লিষ্টত বিসংগতি ভোটাৰ কাৰ্ড থকাৰ পাছতো ভোটাৰৰ তালিকাত নাম নাহিল 200 জনৰ ভোটাৰৰ তালিকাত নাম নহাত এতিয়া চিন্তিত হৈ পৰিছে এই সকল লোক এই ক্ষেত্ৰত ভাদৈ পঞ্চায়তৰ কৰ্মচাৰীৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে এই সকল লোকে আমি পুনৰবাৰ জনাইছো যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত কিছুদিন পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন তাৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তত পঞ্চায়তৰ যি ভোটাৰ লিষ্ট তালিকা সেই ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু তাৰ অনুৰূপভাৱে নাহৰকটীয়াৰ যি ভাদৈ পঞ্চায়ত আছে সেই পঞ্চায়তত ভোটাৰ তালিকা প্ৰকাশ পালে যদিও যথেষ্ট বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে ভোটাৰ লিষ্টত নাম নাহিল 200 গৰাকী ব্যক্তিৰ ভোটাৰ লিষ্টত নাম নাহিল আৰু যাৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে এই সকল ভোটাৰ ৰাইজ পঞ্চায়তৰ এজন বাসিন্দা আমাৰ এই ভোটাৰ লিষ্টৰ নামখিনি কাটি দিছে যেহেতু আমাৰ ভোট কাৰ্ড আছে ভোটাৰ লিষ্ট নামো আছে কিন্তু এতিয়া আমাৰ গাঁও পঞ্চায়তৰ মানুহে কৈছে যে আমাৰ ভোটত নাম নাই দিব লাগে আমি 400-500 মানুহৰ এতিয়া আমি কেনেকৈ কি কৰিম ইমান দূৰত আমি থাকোঁ চবেই গাড়ী বাইক আছে সব আছে যাৰ আছে আহিছে দূৰৰ মানুহখিনি কেনেকৈ আহিব আমি ইমান কষ্ট পাইছোঁ আমাৰ এতিয়া খেতিৰ সময় হয় খেতি কৰিব লাগে ধান উঠাব লাগে আমি এতিয়া কি কৰোঁ আমি বহুত অসুবিধা পাইছোঁ সেইকাৰণে আমি কমপ্লেইন কৰিছোঁ যে আমাৰ এই যোনটো অসুবিধা হৈছে এইটো বৰ অসুবিধাত পৰিছে ৰাইজে প্ৰায় 2 নং বৰপথাৰ প্ৰায় 100 ঘৰমান মানুহৰ মানে ভোটাৰ লিষ্টত উঠা নাই সেইটো আমি খুব প্ৰকাশ কৰিছোঁ আৰু এই ভোটাৰ লিষ্টত উঠা ফৰ্মবিলাক আমাক অতি সোনকালে জমা দিব লাগিছিলে এসপ্তাহ আগত বা 2 দিনৰ আগত জমা দিলে কালি গধূলি জমা দি আজি ৰাতিপুৱা 10টা বজাত ইয়াত জমা দিবৰ কাৰণে কৈছে এই ক্ষেত্ৰত সম্পূৰ্ণ গাফিলতি হৈছে চৰকাৰে যিবিলাক কৰ্মচাৰী ৰাখিছে তেখেতলোকৰ অৱহেলাতে এইটো কাম হৈছে কাৰণ আমাৰ ভোটাৰসকলৰ ভোটাৰ কাৰ্ড আছে সম্পূৰ্ণ ভোটাৰ অধিকাৰ আছে সেই ভোটাৰ কাৰ্ড থকা স্বত্তেও আমাৰ ৰাইজে কিয় ইয়াত আকৌ এবাৰ ভোটাৰ লিষ্টত নাম সোমাবলগীয়া হৈছে দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ পৰে ডিব্ৰুগড় আৰু সমষ্টিটো হৈছে আমাৰ দুলিয়াজান বিধানসভা সমষ্টি দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাদৈ গাঁও পঞ্চায়তৰ ভাদৈ গাঁও পঞ্চায়ত আপোনাৰ 3 নং সভাতলী প্ৰায় 400 মান মানুহৰ ভোটাৰ লিষ্টত নাম অহা নাই তাৰ লগে লগে ভাদৈ নগৰৰ প্ৰায় 60 ঘৰমান মানুহৰ ভোটাৰ লিষ্টত নাম অহা নাই আৰু 2 নং বৰপথা সৰ্বাধিক এটা ডাঙৰ ৱাৰ্ড হয় বৰপথা ৱাৰ্ডতো প্ৰায় 100-200ৰ অধিক মানুহৰ ভোটাৰ লিষ্টত নাম অহা নাই গতিকে ভোটাৰ যোনবিলাকে সচৰাচৰ সচেতন ভোটাৰ আছে তেওঁলোকে শংকিত হৈ পৰিছে তেওঁলোকে ভোটৰ পৰা বঞ্চিত হ'ব নেকি তাৰ চিন্তাত তেওঁলোকে টোপনি অহা নাই আৰু ইয়াৰ যিবিলাক দায়িত্ব আছে ইলেকশ্যন কমিশ্যনৰ যিবিলাক দায়িত্ব আছে তেওঁলোকে যি নতুন সংশোধনী ভোটাৰ লিষ্ট প্ৰকাশ কৰিছে সিহঁতৰ সম্পূৰ্ণ বিসংগতি আছে এই বিসংগতিৰ বাবে তেওঁলোকে জগৰীয়া হ'ব লাগিব আৰু যিবিলাক ভোট দিব পৰা নাই তেওঁলোকক BLOৰ আদিকে ধৰি তেওঁলোকৰ যিবিলাক দায়িত্বত থাকে দায়িত্বত থকাবিলাকে তেওঁলোকে যিটো বিষয় গুৰুত্ব সহকাৰে ল'ব লাগে সেইটো গুৰুত্ব সহকাৰে নোলোৱা ফলশ্ৰুতিত আজিৰ তাৰিখত পঞ্চায়ত অফিচত যথেষ্ট ভিৰ হৈছে বিপদত পৰিছোঁ আৰু মানে তেওঁলোকে আমাক গধূলি 4টা বজাত খবৰ দিছে ফৰ্মবিলাক আকৌ ফিল আপ কৰি পেলাই দিবলৈ সেইকাৰণে হাৰাশাস্তি হৈছে আমিও বহুত কষ্ট পাইছোঁ এইবিলাক হ'ব নালাগে প্ৰকৃততে আমি হোৱাৰ কাৰণে বহুত মানে দুখ পাইছোঁ